নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 6 ফেব্ৰুৱাৰী 2026 অসমীয়া 23 মাহ শুক্ৰবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:54 আৰু সূৰ্যাস্ত সময় 4:55। আজি হৈছে পঞ্চমী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আজি আপোনাৰ মনটো ভাল মুডত থাকিব। আপুনি ধৰ্মীয় কাম কাজৰ প্ৰতি প্ৰবল অনুভৱ কৰিব। আপোনাৰ ব্যৱসায়ৰ অৱস্থা উন্নত হ'ব। আজি আপোনাৰ পেণ্ডিং কাম আৰম্ভ কৰিব পাৰে। আপুনি হয়তো ঘৰৰ কামত যথেষ্ট ব্যস্ত থাকিব। বৃষ ৰাশি। কৰ্মক্ষেত্ৰত আপুনি কোনো গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰিব পাৰে। দিনটো আপোনাৰ বাবে অতি অনুকূল হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ পৰিকল্পনা সযতনে কৰিব লাগে। আপোনাৰ মাংসপেশী বিষ অনুভৱ কৰিব পাৰে। আপুনি আপোনাৰ সন্তানৰ সৈতে মানসম্পন্ন সময় কটাব। বন্ধু বান্ধৱীৰ লগত ভাল আৰু অৰ্থপূৰ্ণ আলোচনা হ'ব। আপোনাৰ সন্তানৰ কেৰিয়াৰ আৰু শিক্ষা সম্পৰ্কীয় চিন্তাৰ সমাধান হ'ব। মিথুন ৰাশি। আপুনি বিশ্বাস কৰা কোনোবাই আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে। আনৰ অসুবিধা হ'ব পৰা যিকোনো কামৰ পৰা বিৰত থাকক। ঘৰৰ খৰচৰ বাবে মানসিক চাপৰ সম্ভাৱনা আছে। বাহিৰৰ মানুহৰ লগত বেছি শ্বেয়াৰ নকৰিব। পৰিয়াল আৰু আত্মীয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। ব্যায়াম কৰিলে আপুনি সুস্থ হৈ থাকিব। কৰ্কট ৰাশি। আজি আপুনি নিৰ্ধাৰিত সময়ৰ আগতে গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিব। নতুন ব্যৱসায়িক চুক্তি চূড়ান্ত হ'ব পাৰে। আপুনি আগতে লোৱা সিদ্ধান্তবোৰ আজি পৰীক্ষা কৰিব পাৰিব। আপুনি হয়তো দীৰ্ঘ দূৰত্বৰ যাত্ৰা হাতত ল'ব পাৰে। চেহেৰা আৰু চখৰ বাবে টকা খৰচ কৰিব পাৰে। হঠাৎ আৰ্থিক লাভৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'ব। সিংহ ৰাশি। ঘৰৰ পৰিৱেশ যথেষ্ট সুখদায়ক হ'ব। আপুনি এটা ইতিবাচক আৰু সবল মানসিকতা বজাই ৰাখিব লাগে। আপোনাৰ উৎপাদনশীলতা বৃদ্ধি পাব। নতুন চাকৰি পোৱাৰ সম্ভাৱনা আছে। বন্ধুৰ সহায়ত আপুনি উল্লেখযোগ্য সুবিধা লাভ কৰিব। আপোনাৰ বৈবাহিক সম্পৰ্কত পাৰস্পৰিক বুজাবুজি অতি উত্তম হ'ব। কন্যা ৰাশি। আজি আপোনাৰ সপোনবোৰ যেন বাস্তৱত পৰিণত হৈছে। নতুন ব্যৱসায়িক সুযোগৰ সৃষ্টি হ'ব। গোটেই দিনটো আপুনি যথেষ্ট ব্যস্ত আৰু যাত্ৰাত থাকিব। জ্যেষ্ঠ বিষয়াসকলৰ সহযোগত কঠিন কামত থকা বাধাসমূহ দূৰ হ'ব। সম্পত্তি ক্ৰয়ৰ বাবে দিনটো অতি শুভ। তুলা ৰাশি। সামাজিক পৰ্যায়ত মানুহৰ মাজত স্বীকৃতি বৃদ্ধি পাব। শান্ত আৰু ধৈৰ্যশীল আচৰণ বজাই ৰাখক। ব্যৱসায়িক অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। বতৰৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। আপোনাৰ আৱেগিক স্বভাৱৰ বাবে ইতিবাচক কথাবোৰে আপোনাক বিচলিত কৰিব পাৰে। আপোনাৰ কৃতিত্বত আপোনাৰ বয়োজ্যেষ্ঠসকল সন্তুষ্ট হ'ব। বৃশ্চিক ৰাশি। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে আপোনাৰ আন্তৰিক সম্পৰ্ক থাকিব। কাকো অন্ধভাৱে বিশ্বাস নকৰিব। হেৰুওৱা মূল্যৱান বস্তু বা ধন উদ্ধাৰ হ'ব পাৰে। আপুনি হয়তো ধৰ্মীয় প্ৰৱণতাৰ মানুহৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে। বিবাহিত দম্পতীয়ে নিশ্চিতভাৱে ইজনে সিজনৰ লগত যোগাযোগ কৰিব লাগে। নেতিবাচক চিন্তাই আপোনাৰ মনটোক আমনি কৰিব পাৰে। ধনু ৰাশি। আপুনি এটা নতুন প্ৰকল্প আৰম্ভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত এটা দল হিচাপে কাম কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব পাৰে। আপুনি ভালপোৱা কাৰ্যকলাপৰ বাবে যথেষ্ট সময় উৎসৰ্গা কৰিব। আপোনাৰ পৰিয়ালত শান্তি আৰু সম্প্ৰীতি থাকিব। মকৰ ৰাশি। আজি হয়তো কিছুমান আচৰিত মানুহ লগ পাব। ব্যস্ততাৰ লগতে যথেষ্ট জিৰণি লোৱাটো নিশ্চিত কৰিব লাগে। আপুনি আপোনাৰ বৌদ্ধিক ক্ষমতাৰ ফলপ্ৰসূ ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোযোগ দিব। নিজৰ দায়িত্বৰ প্ৰতি অসাৱধান হোৱা উচিত নহয়। কুম্ভ ৰাশি। আপুনি হয়তো আপোনাৰ প্ৰেমিকৰ লগত আপোনাৰ অনুভৱবোৰ শ্বেয়াৰ কৰিব পাৰে। কিন্তু তেওঁলোকে আপুনি কোৱা কথাবোৰত বিশেষ গুৰুত্ব নিদিব পাৰে। পৰ্যটন খণ্ডৰ সৈতে জড়িতসকলে লোকচানৰ সন্মুখীন হ'ব পাৰে। অনুৎপাদনশীল কামত সময় নষ্ট নকৰিব। বজাৰত আপোনাৰ সুনাম লাভ কৰিব পাৰিব। আপুনি মাইগ্ৰেইনৰ মূৰৰ বিষৰ অনুভৱ কৰিব পাৰে। আৰু আজিৰ দিনটো শেষৰ ৰাশিটো হ'ল মীন ৰাশি। বৰ আনন্দময় মেজাজত আজি আপুনি থাকিব। মানুহৰ মাজত আপুনি জনপ্ৰিয় হৈ থাকিব। আপোনাৰ বিৰোধী আৰু সমালোচকসকলে আপোনাৰ বিৰুদ্ধে থিয় দিব নোৱাৰিব। আপুনি একেলগে গুৰুত্বপূৰ্ণ কামবোৰ সফলতাৰে সম্পূৰ্ণ কৰিব।
আপোনাৰ পৰিয়ালৰ সদস্যসকল আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।